Good evening, friends. কথা এটাৰ কাৰণে মই আজি ভিডিঅ'টো বনালোঁ। কথাটো হ'ল কি মানে মই সদায় গধূলি যেতিয়া মই ইউটিউবত মোৰ ডেইলি ব্লগটো আপলোড দিওঁ তেতিয়া মানে কি হয় ইয়াতে নেটৰ প্ৰব্লেম হয় আৰু মই ইভিনিং ৱাক কৰোঁ অকণমান যিহেতুকে শৰীৰ চৰ্চা মোৰ নহয় ঘৰত যি কাম কৰোঁ সেইখিনিতে সীমাবদ্ধ গতিকে অকণমান গধূলি বজাৰো কৰিলোঁ খোজকাঢ়ি পিনে ৱাকো কৰিলোঁ সেইখিনি সময়তে দেখিলোঁ চানমাৰী ঠিক ট্ৰেফিক পইণ্টৰ কাষতে স্কুটি এখন ঠাচকৈ শব্দ এটা হৈ পিনে স্কুটি এখন বাগৰি পৰিল সকলো ট্ৰেফিকজনেও সহায় কৰিলে লগে লগে সেইটো ৰ'ডৰ তেওঁ ছিগনেল দি বন্ধ কৰি দিয়ে গাড়ীবোৰ অহা যোৱা বন্ধ কৰি দিলে তেওঁ দৌৰি আহিলে ট্ৰেফিকজন ভাল লাগিলে যে তেনেকৈ তেওঁ সহায় কৰিলে ময়ো ইফালৰ পৰা দৌৰি গ'লোঁ মহিলা কোনো নাছিলে ময়ে দৌৰি গ'লোঁ আৰু পুৰুষ বহুতখিনি আছিলে দৌৰি গ'ল সকলো দেখিলোঁ এজনী 19-20 বছৰীয়া ছোৱালী আৰু ল'ৰাটো সেই একে বয়সৰ মানে দুয়োটাই ইমান বেয়াকৈ বাগৰি আছে মানে ৰাস্তাত আমি কোনোমতে ট্ৰেফিক মই ছোৱালীজনীক ধৰিলোঁ কাষলৈকে আনিলোঁ ৰাস্তাৰ সেই পাৰলৈকে আনিলোঁ তাৰপিছত ল'ৰাটোকো লৈ আনিলে দুই এজনে ল'ৰাজনে অকণমান হাতে তাৰ বেছি ইঞ্জুৰি হৈছে আৰু ছোৱালীজনী মানে আঁঠু আৰু ভৰি এইবোৰ ইঞ্জুৰি হৈছে ক'ব নোৱাৰোঁ ভাঙিবও পাৰে কাৰণ চইলিং অলপ আছে তাৰপিছত মই ছোৱালীজনীক ক'লোঁ কি ঘৰলৈ তোমাক প্ৰথমতে আমি অলপ চিকিৎসা কৰাটো দৰকাৰ আছিলে ওচৰত ফাৰ্মাচীবোৰ আছিলে আৰু দেখি পিনে ইমান বেয়া লাগিলে চানমাৰী এলেকাত ফাৰ্মাচী আপোনাৰ বহুত কেইখন ফাৰ্মাচী কিন্তু মই ল'ৰাটোক দুজন ল'ৰাৰ লগত পঠাই দিলোঁ যে প্ৰথমতে ভাইটিকটোক লৈ যোৱা ভাইটিটোক লৈ গৈ পিনে তাক ড্ৰেছিং কৰোৱা যিহেতুকে ছোৱালীজনীক মই চাই আছিলোঁ আৰু এজনী সৰু ছোৱালী তাইৰ বয়সৰে তাইও আহি পিনে আণ্টি আপোনাৰ ওচৰত মই হেল্প কৰোঁ বোলো আমি দুজনীয়ে লগ লাগি সেই ছোৱালীজনী আৰু মই লগ লাগি তাইক এই অকণমান তাই পেণ্টটো কুচাই মেলি সেইবোৰ চালোঁ পানী খুৱাই দিলোঁ ছোৱালীজনী কান্দি আছিলে ভয় খাই আছিলে তাৰপিছতে আমি চিন্তা কৰিলোঁ কি যে ফাৰ্মাচিষ্ট কেইজনক ল'ৰা পঠাই দিলোঁ যে তাৰ পৰা মানুহ লৈ নাই যিহেতুকে ছোৱালীজনী খোজকাঢ়িব পৰা নাই সেই অৱস্থাত ছোৱালীজনীক ৰাস্তাটো পাৰ কৰি নিয়াটোৱে অসুবিধা আছিলে কিন্তু মানুহবোৰ ইমানেই বৰ্বৰ হৈ উঠিছে আজিৰ যুগত নিজৰ বিজনেছটোহে জানে বিজনেছৰ বাহিৰে যেন একোৱে চিনি নাপায় যিয়ে কি নহওক ল'ৰাটোৰ ভুল ছোৱালীটোৰ ভুল মই সেইটো ক'বলৈ যোৱা নাই এক্সিডেণ্টটোৰ কথা মই ক'বলৈ যোৱা নাই দুখন তিনিখনকৈ তাত ফাৰ্মাচী আছে তাত কিন্তু ড্ৰেছিং কৰা মানুহ নাই বিটাদিনত অকণমান তোলা লগাই পিনে ল'ৰাটোক সহায় কৰাও মানুহ নাই ল'ৰাটো উভতি আহিলে দুজন ল'ৰাৰ হাতত বোলে আণ্টি তাত ড্ৰেছিং কৰা মানুহ নাই মই কৈছোঁ তুমি কি কৰিলা বোলে মই এনেই হাতখন ধুই দিলোঁ মোৰ বহুতেই বেয়া লাগিলে মই কৈছোঁ কেনেকুৱা বৰ্বৰ মানুহবোৰ যিখিনি ইমান সৰু যদি তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী হ'লেহেঁতেন কি কৰিলেহেঁতেন ফাৰ্মাচী প্ৰফেশ্যনটো কিয় দিছে তেতিয়াহ'লে ফাৰ্মাচী বিশাল ফাৰ্মাচীবোৰ ইয়াতে পাতি থৈছে কিন্তু এটা ড্ৰেছিং কৰা হিউমেনিটি গ্ৰাউণ্ডত কোনো মানুহ নোলাল উপায় নাপায় আমি বহুত কেইজনে মানুহে ল'ৰাটোক ক'লোঁ কি বলাচোন আমিয়ে লৈ যাম আৰু এজনী ছোৱালী আছিলে সেইফালে তাইকো মাতিলোঁ সেইবুলি ছোৱালীজনীক কিবাকৈ মানে তাই অকণমান ষ্টেবল হ'ল মই ভৰি চৰি এইবোৰ ধুৱাই চুৱাই দিলোঁ ফাৰ্মাচীখনত নিলোঁ ফাৰ্মাচীজনক ৰিকুৱেষ্ট কৰিলোঁ দাদা অকণমান হেল্প কৰক আপুনি জানে যিহেতুকে কৈছে নাই মই এইবিলাক কাম নকৰোঁ উপায় নাই মই নিজেই লাগি গ'লোঁ মই লাগি যোৱাৰ কাৰণে ছোৱালীজনীও সাহ পালে তাই ক'লে আণ্টি ময়ো আপোনাক হেল্প কৰি দিওঁ সেইবুলি সেই যিজনী বেলেগ ছোৱালী এজনী আছিলে তাই ক'ৰবাত যাব আহিছিলে ফাঁচী বজাৰ তাই আৰু মই লগ লাগি দুয়োটাই আমি ধুৱাই মেলি বিটাদিন বা অইনমেণ্ট ল'লোঁ সেইবোৰ চাফা কৰি যি লাগে আৰু যাৱতীয় ফাৰ্ষ্ট এডৰ কামখিনি আমি লগ লাগি কৰিলোঁ শেষলৈ ছোৱালীজনীক মই সুধিলোঁ যে তোমাৰ ঘৰ ক'ত একচুৱেলি তাই খুব মানে ভয় শংকা এইবিলাকত কৈছে যে আণ্টি মই ইয়াৰে নহয় মই হ'লোঁ কৰিমগঞ্জৰ আৰু ল'ৰাটোৰ কথাটো মোৰ আচৰিত লাগিলে ল'ৰাটোৱে মোক সঁচা কথা নক'লে সি একো নক'লে সি কৈছে মই ইয়াৰে বুলি ক'লে গুৱাহাটী ক্লাবৰ বুলি ক'লে মই যে যিয়ে কি নহওক মই যে এই অৱস্থাত তুমি কেনেকৈ নিবা যিকোনো চিকিৎসাখিনি প্ৰিলিমিনাৰী যিখিনি চিকিৎসা আছিলে আমি তাত কৰালোঁ ফাৰ্মাচীত তেওঁলোকৰ হাতত পইচাও নাই আৰু পইচা দিয়া যেতিয়া মমেণ্ট আহিলে মানুহখিনি এটা এটাকৈ তাৰ পৰা আঁতৰি দিলে মই তেতিয়া ল'ৰাটোক সুধিলোঁ যে পইচা আছেনে তোমাৰ হাতত ভাইটি ক'লে আণ্টি নাই পইচা মই কৈছোঁ জিপেত আছে নাই জিপেও নাই জিপেত কৈছে কি ইমানখিনি নহ'ব যিয়ে নহওক মই এমাউণ্টটো নকওঁ বাৰু কি এমাউণ্ট দিলোঁ বা কি কৰোঁ মোৰো ইমান টকা পইচা থকা মানুহ নহয় ময়ো কিন্তু মোৰ ছোৱালীজনীৰ কাৰণে বা হিউমেনিটি গ্ৰাউণ্ডত
এজনী ছোৱালী আৰু ল'ৰাক সহায় কৰাটো মোৰ কৰ্তব্য বুলি ভাবিলোঁ। তো দোকানীজনক মই ক'লোঁ আপোনাক যি লাগে তাইক দি দিয়ক, বিটাডিন অইনমেণ্ট বা ফাৰ্ষ্ট এইডৰ যিখিনি লাগে দি দিয়ক, আৰু কটন চটন যি লাগে দি দিয়ক, আৰু ঔষধো দিব দিলোঁ। এণ্টিবায়'টিক মই দিব পৰা মানুহ নহয়, কাৰণ মই ডক্টৰ নহয়, কিন্তু বিষৰ পিল এটাতো লাগিব ইনষ্টেণ্ট কিবা এটা খাই পিনাই। তো বিষৰ পিল দি পিনাই ক'লোঁ কি ব'লা মই তোমালোকক থৈ আহোঁ, নহ'লে তাইক ক'লে কি ক'লৈ যাবা, গুৱাহাটী ক্লাবলৈকে যাওঁ বুলি ক'লে। তাৰপিছত মই দেখিলোঁ সিহঁতে বোলে ভয় খাইছে, কৈছে আণ্টি আমি নিজে পাৰিম, খালি আপুনি স্কুটিখনত আমাক উঠাই দিয়ক। ছোৱালীজনীয়ে সেই বুলি মই ছোৱালীজনীক উঠাই দিলোঁ। আৰু যিহেতুকে তাই মোক এটা কথা ক'লে, যাৰ কাৰণে মই ধৰক নাম বা নকওঁ একো, কাৰণ তাই এটা কথা হৈছে মোৰ মাহঁতে যদি গম পায় বহুত ডাঙৰ কথা হ'ব। কিন্তু তাতকৈ তাহাঁত যোৱাৰ পিছত মই এটা প্ৰশ্ন মোৰ মাইণ্ডত আহিছে, আজি চাওক, আজি মোৰ ছোৱালীও আছে, কাইলৈকে যদি কিবা কাৰণ মোৰ ছোৱালীও বাহিৰত যায়, এনেকুৱা ধৰা পেৰেণ্টছৰ লগত যদি এইবোৰ কথা লুকুৱালুকি হয়, সময়ত যেতিয়া এটা দুৰ্ঘটনা স্থিতি হয়, আজি যদি তেওঁলোকে স্পট ডেড হ'লহেঁতেন, পেৰেণ্টছে একো গমেই নাপালেহেঁতেন। গতিকে আমি অভিভাৱকসকলে কি কৰিব লাগে, যেতিয়া ল'ৰা ছোৱালী বেলেগত থওঁ, মোৰ মেইন পইণ্টটো সেইটো আছিলে। এক্সিডেণ্টৰ কাহিনীটোৰ কোৱাৰ উদ্দেশ্যটো হৈছে কি, যে আমি যেতিয়া পেৰেণ্টছে কোনোবা ল'ৰা ছোৱালী বা আমাৰ নিজৰ ল'ৰা ছোৱালী বাহিৰত ক'ৰবাত থ'লে অকণমান মনিটৰিং ৰখাটো দৰকাৰ, বা অনুশাসন বুলি যিটো কয়, অনুশাসন আপুনি বুজায়ো ক'ব পাৰে, মৰমৰেও ক'ব, মাৰপিটেৰে অনুশাসন কেতিয়াও নহয়। ল'ৰা ছোৱালীৰ লগত বণ্ডিং থাকিব লাগে। আজি সেই ছোৱালীজনীয়ে ধৰক তাই কৰিমগঞ্জৰ বুলি ক'লে মোক, যিয়ে কি নহওক, আজি তাইক মাক দেউতাকে গম নাপায় তাই কি কৰিছে। তাইক সুধিছিলোঁ ক'ৰ পৰা আহিছা, যে আমি ফুৰি আহিছিলোঁ, ডান্স কৰি পিনে আহিলোঁ। চাওক, এতিয়া পেৰেণ্টছেতো গম নাপায়। আজি যদি ইয়াতে কিবা এটা হ'লে, আজি তাই লুকাইছে মিলিছে, কথাটো খুব উচিত নে? মই কিন্তু তাইক কৈছোঁ ঠিক আছে, তুমি আজি বাৰু ষ্টেবল বুলি ক'লা, এতিয়া বাচিছা, একো নাই, কিন্তু তুমি অকণমান সাৱধানে থাকিবা, পেৰেণ্টছৰ লগত আপডেটটো ৰাখিবা। তো যিসকল অভিভাৱকে, মোৰ এটাই ৰিকুৱেষ্ট, যিসকল অভিভাৱকে নিজৰ ল'ৰা ছোৱালী, গুৱাহাটী বুলি কোৱা নাই, গুৱাহাটীৰ বাহিৰতো, আমাৰ ল'ৰা ছোৱালী গুৱাহাটীৰ বাহিৰতো যায়, গুৱাহাটীতো বেলেগৰ ল'ৰা ছোৱালীবোৰ আহে, যেতিয়া ল'ৰা ছোৱালীবোৰ ভাড়া ঘৰত থয় বা ক'ৰবাত PG-CGত থয় ন, অকণমান মনিটৰিং কৰাৰ খুব দৰকাৰ হৈ যায়, কাৰণ কেতিয়া কাৰ জীৱনলৈ কেনেকুৱা অন্ধকাৰ নামি আহিব কোনেও গম নাপাব। নমস্কাৰ, মোৰ ক'বলগীয়া একো বিশেষ নাছিলে। এইখিনি মোৰ এটা মনত এটা প্ৰশ্ন আহি গ'ল, যে নতুন প্ৰজন্মই কোনফালে গৈ আছে, আৰু আমাৰ অভিভাৱকসকলৰ লগত আমাৰ ল'ৰা ছোৱালীবিলাকৰ বণ্ডিংটো কিমান আছে, যাৰ কাৰণে ল'ৰা ছোৱালীয়ে মাক দেউতাকক লুকাই পিনে এনেকুৱা কাম কৰিব লগা হৈছে, যাৰ ফলত বহুত ক্ষতি ঘৰৰো হয় বা তেওঁলোকৰ জীৱনৰো হয়। তো মই ভাবোঁ, মই মোৰ ছোৱালী দুজনীকো এটা ফ্ৰেণ্ডলি জ'নত ৰাখিছোঁ, যাতে যিকোনো মুহূৰ্ততে যিকোনো কথাই সিহঁতি মোৰ লগত গোপন কৰিব নোৱাৰে বা শ্বেয়াৰ কৰিব পাৰে। গতিকে মোৰ অনুৰোধ, মোৰতো ছোৱালী মোৰ লগতে আছে, কিন্তু বহুতসকলৰ ল'ৰা ছোৱালীটো বাহিৰতো আছে, তেওঁলোকে যেন ল'ৰা ছোৱালীক হোষ্টেল বা PG বা ৰেণ্ট হাউচত থওঁতে অকণমান মনিটৰিং বা টাচআপটো যিটো কয় ৰাখে। নমস্কাৰ, শুভৰাত্ৰি।